নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে 2013 চনত আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুক মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে ইতিমধ্যে গম পায় যে যোৱা 18 জুলাই তাৰিখত আমাৰ অসমৰ প্ৰতিখন জিলাৰ প্ৰতিখন জিলা কমিটিয়ে মাননীয় আয়ুক্ত মহোদয় অৰ্থাৎ জিলা আয়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখনকে মেমৰেণ্ডাম অৰ্থাৎ 2017-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখন সংশোধন কৰি এই আইনখনৰ আওতাৰ বাহিৰত থকা 1-1-2006 চনৰ আগত প্ৰতিষ্ঠিত আৰু তাৰ পিছত অনুমতি আৰু স্বীকৃতি পোৱা নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলোবোৰ শিক্ষানুষ্ঠান লগতে 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীখিনি প্ৰাদেশিকৰণৰ দাবীৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত দ্বিতীয়লানি আলোচনা লগতে প্ৰাদেশিকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো মানে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এই মেমৰেণ্ডামখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু আমি ৰাজ্যিক কমিটিয়েও সেইদিনাই অৰ্থাৎ তাৰ আগদিনা 17 তাৰিখে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ। একেখন মেমৰেণ্ডাম সমান্তৰালভাৱে আমি 18 তাৰিখে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতো এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে। এতিয়া আমাৰ এইখিনিতে আমাৰ শিক্ষক কৰ্মচাৰীসকলে মানে বিভিন্ন ধৰণে ফোন বা অন্যান্য আমাৰ গ্ৰুপসমূহত মেছেজ যোগে মানে কিনো আলোচনা হ'ল শিক্ষামন্ত্ৰী মহোদয়ৰ লগত, সৌহাৰ্দ্যপূৰ্ণ আলোচনা বুলি কওঁতে কেনেধৰণৰ সৌহাৰ্দ্যপূৰ্ণ আলোচনা, কিনো ভাল খবৰ, এই কথাখিনি জানিবৰ কাৰণে ইচ্ছুক হৈ আছে। আৰু মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে 18 তাৰিখে মই গুৱাহাটীত থাকোঁতে মোৰ ঘৰত মোৰ পৰিয়াল গোটেইকেইজনৰে মানে শাৰীৰিক অসুস্থতাৰ কাৰণে মই ততাতৈয়াকৈ গুৱাহাটীৰ পৰা ঘৰলৈ আহিব লগা হ'ল। আৰু মই অলপ ব্যস্ত হ'লোঁ, যিটো কাৰণত মই এটা ভিডিঅ' বনাই আপোনালোকক এই সবিশেষ খবৰখিনি জনাবৰ কাৰণে অলপ অপাৰগ হৈ আছিলোঁ। তাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। আজি এই ভিডিঅ'টো সেই উদ্দেশ্যে বনোৱা হ'ল যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি এটা 18 তাৰিখৰ সফল কাৰ্যসূচীৰ দিনাই এক সমান্তৰালভাৱে সৰ্বস্তৰত আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ বা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছোঁ। একেদিনাই আকৌ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতো আলোচনা কৰিছোঁ। এই আলোচনাটো এনেকুৱা আছিল যে এসপ্তাহৰ আগৰ পৰাই তেখেতৰ লগত আমাৰ যোগাযোগ আছিল আৰু তেখেতক আমি কৈছিলোঁ যে আপুনি অকণমান সময় দিব লাগিব, আৰু সেই সূত্ৰে তেখেতে আমাক 18 তাৰিখৰ সময়টো দিছিল। আৰু আমি গৈ উপস্থিত হোৱাৰ পিছত এই বিষয়টো সম্পৰ্কত আমি একো নকওঁতে শিক্ষামন্ত্ৰী মহোদয়ে মোটামুটি এটা ভাল খবৰে আমাক দিছে যে প্ৰাদেশিকৰণৰ যিটো সমস্যা, এই সমস্যাটো সমাধানৰ কাৰণে চৰকাৰে ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ কৰিছে। আৰু এই ভেঞ্চাৰ শব্দটো, ভেঞ্চাৰ যিটো বিষয়টো সমাধানৰ সূত্ৰ এটা চৰকাৰে উলিয়াব বুলি আমাক জানিবলৈ দিয়ে। তাৰ কাৰণে আমাৰ সংস্থাৰ পৰা যিখিনি সহায় সহযোগ লাগিব, এই সহায় সহযোগখিনি বা বুজা পৰাখিনি আমাৰ থাকিব লাগিব বুলি তেখেতে আমাক আহ্বান জনায়। আৰু আমিও সেইদিনাখনে শিক্ষামন্ত্ৰী মহোদয়ক আমি কথা দিছোঁ যে প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিবৰ কাৰণে যিমানখিনি সহায় সহযোগ আৰু বুজা পৰা কৰিবৰ কাৰণে আমি প্ৰয়োজন হয়, এই বুজা পৰাৰ ক্ষেত্ৰতে হওক বা সহায় কৰাৰ ক্ষেত্ৰতে হওক আমি 100% ৰাজি আছোঁ বুলি তেখেতক কথা দিছোঁ। আৰু সেই সূত্ৰে আমি আকৌ কম দিনৰ ভিতৰতে তেখেতে আমাক মাতিব বুলি কৈছে যে আপোনাক খুব কম দিনৰ ভিতৰতে এই বিষয়টো সবিস্তাৰে আলোচনাৰ কাৰণে আৰু যথেষ্ট ভিতৰুৱা কথা আছে, আনুষংগিক কথা, এই আনুষংগিক কথাখিনি আলোচনাৰ কাৰণে তেখেতে আমাক মাতিম বুলি কৈছে। আৰু আমি সেই কথাটোৰে আমাৰ আলোচনাখিনি আমি ইতি মাৰিছোঁ। তাৰ বাহিৰেও যথেষ্টখিনি আমাৰ সংস্থাৰ সম্পৰ্কতে হওক বা শিক্ষামন্ত্ৰী মহোদয়ৰ বিভিন্ন বিষয়ৰ কথা আমাৰ লগত আলোকপাত হৈছে।
আৰু এটা ধুনীয়া আলোচনাৰ পিছত আমি তেখেতৰ পৰা বিদায় লৈ আহিছোঁ। এতিয়া আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকলক মই আহ্বান জনাইছোঁ যে আপোনালোকে ইমান চিন্তা কৰি থাকিব নালাগে। চৰকাৰে এইটো কাম কৰিব বুলি আমাক কথা দিছে, কিন্তু তথাপিতো মই আপোনালোকক কথাটো কওঁ যে 2022 চনৰ 20 অক্টোবৰ তাৰিখতো কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এনেদৰে বৰ ধুনীয়া এটা আলোচনা কৰি আমাক আশ্বাস দিছিল বা প্ৰতিশ্ৰুতি দিছিল। কাৰ্যত কিন্তু তাৰ বিপৰীত দিশটো আমি দেখিবলৈ পাইছিলোঁ। আমি সাৱধান আৰু সচেতন হৈ থকাটো আমাৰ দৰকাৰ। সকলো শিক্ষক কৰ্মচাৰীকে, বিশেষকৈ মানে যিখিনি শিক্ষানুষ্ঠান বৰ্তমান চলি আছে বা 13 চনত বঞ্চিত বা 21 চনত বঞ্চিত এই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আমি সদায় সচেতন হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। যিকোনো মুহূৰ্তত চৰকাৰৰ লগত যদি আমাৰ যি বুজা পৰাই হওক বা অন্যান্য যিকোনো কথাতে যেতিয়া অমিল হ'ব, তেতিয়া আমাৰ একমাত্ৰ এটাই উপায়, সেই হ'ল গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন। এই আন্দোলন বা প্ৰত্যাহ্বানৰ যোগেদিয়ে যিহেতু আমি বিশ্বাসী যে প্ৰাদেশিকৰণ হ'ব, আৰু সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে আশ্বস্ত হ'ব নালাগে যে প্ৰাদেশিকৰণ হ'লেই বুলি আশ্বস্ত হ'ব নালাগে। আৰু আমাৰ পুলিচ ছাৰে সততে কয় যে সাগৰলৈ বহুদূৰ। ময়ো কৈছোঁ যে লক্ষ্য প্ৰাপ্তিৰ কাৰণে আমি কিন্তু বহুদূৰ আগুৱাই যাব লাগিব। আমি আৰু হয়তো কষ্ট অলপ কৰিব লাগিব, কিন্তু আমি সফলতা পামেই। লক্ষ্য প্ৰাপ্তি আমাৰ হ'বই। আমাক ন্যায্য দিবই লাগিব। আমাৰ যি ন্যায্য তাক আমাক দিবই লাগিব। আমাৰ যি দাবী, এয়া ন্যায্য দাবী। এতিয়া এইখিনিতে আৰু এটা কথা আপোনালোকক জানিবলৈ দিছোঁ। আজি দুদিন ধৰি অৰ্থাৎ 19 তাৰিখৰ পৰাই মানে এটা সাংঘাতিক ধৰণৰ আমাৰ শিক্ষকসকলৰ মাজত বিভ্ৰান্তি হৈছে। এই বিভ্ৰান্তিটো হ'ল যে আমাৰ সদৌ অসম হাইস্কুল শিক্ষক সন্থা চৰকাৰী যিখিনি হাইস্কুল, এইটো তেওঁলোকৰ এইটো সন্থা। এই সন্থাটো আমাৰ এটা সুনামধন্য সন্থা, চিৰনমস্য সন্থা। আমাৰ হাইস্কুলৰ শিক্ষকসকল এই সন্থাটোৰ লগত জড়িত। আমি বহুদিনৰ পৰাই হাইস্কুল সন্থাৰ লগতো জড়িত হৈ আছিলোঁ। যেতিয়া ফণীন্দ্ৰ গোস্বামী বা আনোৱাৰ হুছেইন ছাৰ আমাৰ এই সংস্থাৰ দায়িত্বত আছিল, তাৰপিছত আমাৰ এতিয়া নতুনকৈ যিকেইজন দায়িত্ব আছে তাৰ ভিতৰত আমাৰ যিজন তৰুণ নাথ, তেখেতৰ লগতো আমাৰ যথেষ্ট যোগাযোগ আছে। আপোনালোকে গম পায় যে আমাৰ যি অনশন আছিল, সেই অনশনস্থলীত তেওঁলোকৰ হস্তক্ষেপত আমি অনশন কাৰ্যসূচীটো সামৰণি মাৰিছিলোঁ। গতিকে তেওঁলোকে সেইদিনাও আমাক কথা দিছিল যে আমাৰ ভেঞ্চাৰ বিষয়টোত আমি মাত মাতিম, প্ৰাদেশিকৰণৰ বিষয়ত আমি চৰকাৰৰ লগত বা সময় সাপেক্ষে আন্দোলন কৰিম। সেই সূত্ৰে তেওঁলোকে তেওঁলোকৰ কিন্তু দাবীটো 18 দফীয়া দাবী। এই 18 দফীয়া দাবীৰ এটা দাবী হ'ল যে প্ৰাদেশিকৰণ। কিন্তু আমাৰ অকণমান বেয়া লগা কথাটো এইটো, বা আমাৰ শিক্ষকসকলৰ আমাৰ বেয়া লাগিছে, সেইটো হ'ল যে তেওঁলোকে কেৱল হাইস্কুলৰ বিষয়টোতে তেওঁলোক আবদ্ধ হৈ আছে। আমি তেখেতসকলক পূৰ্বতো আহ্বান জনাইছোঁ যে এতিয়াও আজি এই ভিডিঅ'টোৰ যোগে আহ্বান জনাইছোঁ যে আপোনালোকে অকল হাইস্কুল নহয়, যে সৰ্বস্তৰৰ যিখিনি অৱশিষ্ট শিক্ষানুষ্ঠান, নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে এই সকলোখিনি শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ কাৰণে আপোনালোকে চৰকাৰৰ ওচৰত মানে আহ্বান জনাওক। আৰু আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা যে আমি ইমান দিন বিচাৰি আছিলোঁ যে হাইস্কুল সন্থাই হওক বা টিউটৰ সন্থাই হওক বা অন্যান্য টেটৰ সন্থাই হওক, যে আমাৰ হৈ মাত মাতক, আমিও শিক্ষক। আৰু অন্ততঃ আমাৰ সৌভাগ্যৰ কথা যে আজি এটা সংগঠনে অন্ততঃ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ প্ৰাদেশিকৰণ, যিকোনো প্ৰাদেশিকৰণ তেওঁলোকে কেনেকৈ বিচাৰিছে এইটো লিখাওক নহয়, কিন্তু প্ৰাদেশিকৰণ বিষয়টো লৈ মানে মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছে। এই সূত্ৰে তেওঁলোকক আমি সদৌ অসম অপাধৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ। আৰু সমান্তৰালভাৱে কিন্তু এটা আহ্বান জনাইছোঁ। মই ইতিমধ্যে তৰুণ নাথ ছাৰৰ লগত মই ফোনেৰেও যোগাযোগ কৰিছোঁ যে আমি আহ্বান জনাইছোঁ, তেওঁলোকে যিটো বিবৃতি দিছে বাতৰিত যে 2009 চনৰ ভিতৰত যিখিনি স্বীকৃতিপ্ৰাপ্ত হৈছে এই শিক্ষানুষ্ঠানখিনিক মানে প্ৰাদেশিকৰণ কৰিব নোৱাৰিলেও আৰ্থিকভাৱে হ'লেও তেওঁলোকক মানে সাহাৰ্য দি শিক্ষকসকলক উদ্ধাৰ কৰিব লাগে বুলি যিটো কথা কৈছে, এই কথাটোত আমি একমত নহয়। কাৰণ আমি 20 বছৰ 30 বছৰ শিক্ষকতা কৰাৰ পিছত আমাক এনেদৰে এটা আৰ্থিক সাহাৰ্য দি আমাৰ যিটো সন্মান, এই সন্মানটো লাঘৱ কৰিব খোজা যিটো কথা, এই কথাটোত আমি একমত নহয়। আমাক প্ৰাদেশিকৰণ কৰিবই লাগিব, এই কথাটো আমি মানি নলওঁ। আৰু এই কথাটো আপোনালোককো কৈছোঁ, এইটো সংগঠন হ'ল চৰকাৰী হাইস্কুল শিক্ষক সন্থা।
তেওঁলোকৰ মতে যে তেওঁলোকৰ সেই পেপাৰ ষ্টেটমেণ্টটো মতে তেওঁলোকে শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কি আলোচনা কৰিছে এই কথাটো আমি নাজানো। কিন্তু এটা কথা আমি গম পাইছো যে যিটো বাতৰি বিবৃতি, এই বিবৃতিটো পঢ়ি গম পাইছো যে আমি তেওঁলোকে জনোৱা দাবীটোত আমি আমাৰ একমত নহয়। আৰু এইটো পৰৱৰ্তী সময়ত নিশ্চয় আমাৰ মাজত বুজাবুজিৰ মাজেৰে এই কথাখিনি আমাৰ শৃংখলা হ'ব। এই কথাটো আপোনালোক আচৰিত হ'ব নালাগে। তেওঁলোকৰ লগত আমাৰ যোগাযোগ আছে, ভাল সম্পৰ্ক আছে। গতিকে আমাৰ শিক্ষকসকল এই কথাটোত বিতুষ্ট নহ'ব, কোনোৱে যাতে বিৰূপ মন্তব্য নকৰে। ইতিমধ্যে আমি হাইস্কুল সন্থাৰ বিষয়বোৰৰ লগত আমি যোগাযোগ কৰিছোঁ, তেওঁলোকেও আমাৰ লগত যোগাযোগ কৰিছে। গতিকে বিষয়টো অতি সহজ হ'ব। পেপাৰৰ বিবৃতি মতে আদেশীকৰণ নহয়। আৰু আমাৰ এটা কথা যে সদৌ অসম অপাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত বিনা আলোচনাই আদেশীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰে। আৰু যদি কৰে চৰকাৰে অন্য কোনো সংগঠনৰ লগত যদি আলোচনা কৰি যদি প্ৰাদেশিকৰণৰ কাম আৰম্ভ কৰে, তেতিয়াহ'লে ইয়াৰ গণতান্ত্ৰিকভাৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হ'ব। আৰু আমি শিক্ষকসকল সেইকাৰণে প্ৰস্তুত আছোঁ। গতিকে আপোনালোকক এই কথাটো ক'লোঁ, আপোনালোকে আৰু কোনোৱে যাতে সেই স্বনামধন্য যিটো সংগঠন অসম হাইস্কুল শিক্ষক সন্থা, তেওঁলোকক বেয়াকৈ ক'ব নালাগে। ইয়াতে তেওঁলোকক বিপথে পৰিচালিত কৰা বা তেওঁলোকক এনেদৰে 2009 চনৰ ভিতৰত থকা শিক্ষানুষ্ঠানখিনিক আদেশীকৰণ বা আৰ্থিক সাহায্য দিব লাগে বুলি কোৱা মানুহ আমাৰ মাজৰে ভিতৰৰ দুইজন আছে, যিবিলাক মানুহ হয়তো তেওঁলোকৰ লগত জড়িত আছে। আমাৰ ফালৰ পৰা কোনো মনোনীত নহয়, স্বঘোষিত নেতা এইবিলাক। গতিকে এই নেতাবিলাকৰ কথা মতে কোনো কাৰণতে কাম নহয়। সৰ্বসাধাৰণ শিক্ষকৰ যি দাবী, এই দাবী মতে চৰকাৰে আমাৰ আদেশীকৰণ কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত আমিও সদায় সচেতন। গতিকে এই কথাত দুশ্চিন্তা কৰিব নালাগে ছাৰসকল। এইখিনিকে ক'লোঁ। পৰৱৰ্তী সময়ত আমাৰ নিশ্চয় ভাল খবৰ ওলাব। আৰু এইখিনিতে আৰু এটা কথা ক'লোঁ যে আৰু এটা আমাৰ শিক্ষকসকলৰে জীৱন ধ্বংস কৰা এটা সংগঠন আমাৰ পৰা খালি গৈ তেওঁলোকে দূৰে দূৰে এটা পলৰীয়া স্থিতি এটা অৱলম্বন কৰি দূৰে দূৰে ঘূৰি থকা সংগঠন এটাই, যিটো সংগঠনে এখন সাধাৰণ সভা পাতিব পৰা নাই, নিজকে সংগঠন বুলি কৈছে। আৰু এই সংগঠনটোৰ আগৰ যিজন বিষয়ববীয়া, এইবিলাকক আমি ইতিমধ্যে ৰাজহুৱা মিটিং পাতি সাধাৰণ সভা পাতি তেওঁলোকক আমি এই দায়িত্ববিলাকৰ পৰা অপসাৰণ কৰিছোঁ। তাৰপিছতো তেওঁলোকে নাও বুৰিলেও টিঙাৰ পৰা ননমাই মানুহখিনিয়ে আকৌ 27 তাৰিখে এখন গুৱাহাটীত সভা দিয়া বুলি গম পাইছোঁ। গতিকে আমি এই সভাখনত মই ভাবোঁ শিক্ষকসকল নিজে বুজি পায় যে কি কৰিব লাগিব, সেইটো কৰিব। ইতিমধ্যে এই সভাখনক লৈ আমিও কিছু পৰিকল্পনা নকৰা নহয়, পৰিকল্পনা কৰিছোঁ। কাৰণ পলাই ফুৰা মানুহবিলাকক একেলগে পাবৰ কাৰণে যদি সুবিধাটো আমি পাওঁ, নিশ্চয় এই সুবিধাটো আমি গ্ৰহণ কৰিম। ধন্যবাদ।